আজি আমাৰ ঘৰত নতুন ফেমিলি আহিছে, তাকে আপোনালোকক দেখুৱা বুলি ভাবিলোঁ। আৰু ইফালে গাহৰিকেইটা আগত দানা পানী দি লৈছোঁ, তাৰ পাছত নতুন ফেমিলি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে অকণমান ধৈৰ্য ধৰি ৰখক। এইফালে এয়া চাওকচোন, নতুন ফেমিলি বুলি কৈছিলোঁ যে গাহৰি পোৱালি ৰাতিয়ে জন্ম দিছিলে 10টা। তাকে আপোনালোকক দেখুৱা বুলি ভাবিলোঁ। আৰু মানে গাঁওবোৰ বহুত গৰম হৈ আছে। গৰম মানে কিহৰ গৰম কৈছোঁ আপোনালোকে গম পাইছে চাগে, গাহৰি বহুত বেমাৰ আহি আছে। ভয়ো লাগিছে, যিহেতু মানে মৰি গ'লে কি হ'ব, মাইকজনী মৰি গ'লে পোৱালিখিনিক কেনেকুৱা বাচাম, এইবিলাক চিন্তা আহি আছে। এইটো কাৰণে ভয়ে দৰে যি কি হওক নহওক ধুনীয়াকৈ দিলে বাৰু। 10টা পোৱালি দিছে, মতা 5টা আৰু মাইকী 5টা দিছে। আৰু মোৰ ল'ৰাটোৱে কৈছে মই অলপ লাগিছা বুলি। আৰু মাইকজনী যিহেতু ওচৰতে দানা দিয়া হৈছে, আৰু পোৱালিবিলাক কান্দিলেতো মাইকবোৰে ওচৰ চাপিহে কামুৰিব খুজিব, সেইটো কাৰণে অলপমান লাহেকৈ লাৰিবলৈ দিছোঁ। মানে যিহেতু পোৱালিকেইটা কান্দিলে ক'ৰবাত ৰছী ছিগি হ'লেও আহি যাব পাৰে। সদায় দিনে দানা পানী দিলেও ভয় দেচোন বাৰু, জীৱ জন্তুৰ লগত ইমান হেৰি কৰিবলৈ নোৱাৰি, ভৰসা কৰিব নোৱাৰি। ইফালে অকণমান ধূনা জাক দিবলৈ আহিছোঁ, যিহেতু গাং গৰম হৈ আছে। কৈছোঁ আপোনালোকক বেমাৰ আজাৰ বহুত আহি আছে, মানুহৰতো হৈছে গাহৰিৰো বহুত পাইছে। ইফালে মই ধূনাৰ লগত ধুনীয়াকৈ জাক দি দিছোঁ। আৰু সৰু ল'ৰাটোৱে কেমেৰা ধৰি আছে, ইমান ভালকৈ বাৰু নাজানে ধৰিবলৈ, তেওঁ বাৰু যি কি হওক নহওক কেমেৰাটো ধৰি দিছে। এইফালে মই ধূনা জাক দি দিছোঁ। আপোনালোকে এনেকুৱা বেমাৰৰ মানে শুনিলে জাক দিয়ে কমেণ্ট কৰি জনাব।